নীৰৱ নিশ্চিহ্নভাৱে যেতিয়া ভাগৱত শ্ৰৱণ কৰাই দিলে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান হৈ গ'ল। মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ। আমাৰ দেহটোৰহে জন্ম মৃত্যু আছে। জীৱৰ কি আছে? গতি আৰু সংস্কাৰ। আমাৰ জীৱৰ গতিটো কেনেকুৱা হ'ব? গীতাত কৃষ্ণই অৰ্জুনক কৈছে, যেন জোকে তীৰ্ণ পাইলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেহি পতন্তৰ। আমাৰ দেহত থকা জীৱটো চীনা জোকৰ লগত তুলনা কৰিছে। এটা চীনা জোকে মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে। ঠিক আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। দ্বিতীয় এটা উপমা দিছে, যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। আপুনি ফটা চোলা এটা পিন্ধি আছিলে, বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে আমি যেনেকৈ পুৰণাটো পেলাই নতুনটো পিন্ধো, আমাৰ দেহত থকা জীৱটো এই পুৰণা দেহটো এৰি নতুন দেহলৈ যাব। এতিয়া আপোনাৰ দেহত থকা জীৱটো গতি দুটা, হয় ঊৰ্ধ্বগতি নহয় অধোগতি। আপুনি ওপৰলৈ পঠাবনে তললৈ পঠাব, সেই দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিছে। মনত ৰাখিবা দেই। দাৰ্শনিক পণ্ডিতে কৈছে, ইউ আৰ দ্য ক্ৰিয়েটৰ অফ ইয়ৰ অউন ডেষ্টিনি। আপোনাৰ ভাগ্যখন আপুনি নিজে গঢ়িব লাগিব। আপোনাৰ পৰিয়ালটো আপুনি ভাল কৰিব লাগিব। আপোনাৰ ঘৰখন আপুনি ভাল কৰিব লাগিব। আপোনালোকৰ সমাজখন আপোনালোকে ভাল কৰিব লাগিব, আনে কৰিব নোৱাৰে। মাধৱদেৱে ঘোষাত লিখিছে, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ ৰাখে মাৰে। হৰিক নভজি নৰে, আপুনি হৈ নষ্ট, হৰি ভজি আপোনাৰ কটাৰে। আজিৰ দৰে যদি ঈশ্বৰৰ ভজনা নকৰে, আমাৰ জীৱই ঊৰ্ধ্বগতি বা সদগতি পাব নোৱাৰে। মনত ৰাখিব কথাটো। আমি ভজিবই লাগিব। এই ভাগৱত শাস্ত্ৰখন আপোনালোকৰ সকলোৱে অধ্যয়ন কৰিব পাৰে দেই। মনত ৰাখিব। ডেকা ল'ৰা, গাভৰু ছোৱালী, মতা মানুহ, মাইকী মানুহ, দাড়ি থকা, দাড়ি নথকা, সৰণীয়া অসৰণীয়া, সকলোৱে অধ্যয়ন কৰিব পাৰে। অধ্যয়নত বাধা নাই। বাস্তৱত আপোনালোকে যদি চাই, অসমীয়াত মাষ্টাৰ ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীয়ে টেবুলতে ইউনিভাৰ্চিটিত দশম কীৰ্তন ঘোষা ৰত্নাৱলী গীতা ভাগৱত পঢ়ি মাষ্টাৰ ডিগ্ৰী লৈ আহিছে। অধ্যয়নত বাধা নাই। নীতিটো কেৱল আনুষ্ঠানিকতাহে আহিব। গতিকে সেইফালৰ পৰা আপোনালোকে যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পৰীক্ষিতৰ দৰে শুনা বা পঢ়াৰ যদি সৌভাগ্য ল'ব পাৰে, আপোনাৰ সকলো জীৱ পৰীক্ষিতৰ দৰে গতি পাব। গতিকে এইটো কেৱল আমাৰ ধৰ্মৰ দৰ্শনেই নহয়, বিজ্ঞানেও স্বীকাৰ কৰিছে যে আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে, তাক ঘনত্বৰ ওপৰত প্ৰধানকৈ বিজ্ঞানে 3টা স্তৰত ভাগ কৰি দেখুৱাইছে: টপস্ফিয়াৰ, টেটস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। গতিকে ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব, প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব। আৰু ঘূৰি আহিব নালাগে দেই। ভাগৱত শুনা জীৱ আৰু ঘূৰি আহিব নালাগে। যিবিলাকে ভাগৱত নুশুনে, সি যিমান ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত নহওক কিম্বা, এই 3টা লেয়াৰ ভিতৰত ঘূৰি থাকিব লাগিব। আপুনি যিমান দামী কাপোৰ নিপিন্ধক কিম্বা, মলি পৰিবই। মলি গুচাবলৈ চাবোন বা চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। আপুনি যদি দামী কাপোৰ পিন্ধিছোঁ বুলি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে, আপোনাৰ দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয়। এইটো যেনেকৈ বাস্তৱ সত্য। আপুনি চিপাহী গাঁৱৰ যিমানেই ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত, সম্পদশালী নহওক কিম্বা, ভাগৱত নুশুনিলে আপুনি কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে। গতিকে পাৰ্থিৱ ধন, টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰে আমাৰ জীৱক সংস্কাৰ কৰিব নোৱাৰে। আপোনাৰ শৰীৰটো বেমাৰ নোহোৱাকৈ 10খন গাড়ী থাকিব পাৰিব, 10টা পকা ঘৰ থাকিব পাৰিব, বহুত সম্পত্তি থাকিব পাৰিব, কিন্তু আপোনাৰ শৰীৰটো ৰোগমুক্ত নহ'বও পাৰে। আপোনাৰ মনটো সুস্থ শান্তিত নাথাকিবও পাৰে। ভাগৱতে কৈছে, সুমংগলেই অমংগল, জানা কৃষ্ণ বিনে। চব আছে, ধনে ধানে, টকাই পইচাই, গাড়ীয়ে মটৰে, পকা ঘৰে দুৱাৰে, ব্যৱসায় বাণিজ্য নদন বদন হৈ আছে, কিন্তু ঈশ্বৰৰ নাম নলয়, নকয়, নুশুনে। তেওঁৰ জীৱনলৈ আপদ অমংগল এটাৰ পিছত এটা নামি আহিব। সুমংগলে অমংগল। পাৰ্থিৱ ধন, টকা পইচা, বিদ্যা, শিক্ষাই আমাক অমংগলৰ পৰা মুক্ত কৰিব নোৱাৰে। অমংগলেই সুমংগল, জানা কৃষ্ণ, সুমংগলে অমংগল, সুমংগলে অমংগল, জানা কৃষ্ণ বিনে, অমংগলে সুমংগল, কৃষ্ণৰ কীৰ্তনে। আপোনাৰ কিবা বিপদ হৈছে, ব্যক্তিগত জীৱন, পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনত, আপুনি ঈশ্বৰৰ নাম লওক। 4জন ভকত আনি পাঠ একাইধা পঢ়াওক, নাম এষাৰ লওক, ভাল হৈ যাব। মনত ৰাখিব কথাটো। গতিকে এই তথ্য আমাক ভাগৱতে দি আছে। ভাগৱতে কেৱল জীৱনশৈলীৰ কথা কৈ আছে।
এটা জীৱই মাতৃগৰ্ভত স্থিতি লোৱা দিনৰ পৰা মাকে কি খাব লাগিব, কি খাব নালাগিব, কি কৰিব লাগিব, কি কৰিব নালাগিব, কলৈ যাব লাগিব, কলৈ যাব নালাগিবকে প্ৰমুখ্য কৰি মৃত্যু পৰ্যন্ত কৰিবলগীয়া কামৰ গোটেই নিৰ্দেশনাবিলাক, নীতি সদাচাৰবিলাক ভাগৱতত অন্তৰ্নিহিত আছে। ভাগৱতত প্ৰধানকৈ 8 প্ৰকাৰ সদাচাৰৰ কথা উল্লেখ আছে। মই মাত্ৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ, পিছত মই আলোচনা কৰিম। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ যদি আমি নিজে শিকি ল'ব পাৰোঁ আৰু ল'ৰা ছোৱালী, পৰিয়াল বা সমাজৰ যদি মানুহক আমি শিকাব পাৰোঁ, সেইখন গাঁৱৰ মানুহ, সেইখন ঘৰৰ পৰিয়াল কেতিয়াও 100 বছৰৰ আগত মৰিব নালাগে। শৰীৰত কোনো ৰোগ ব্যাধিয়ে আক্ৰমণ কৰিব নোৱাৰে। এই তথ্য আমাক কেইবাজনো আতাপুৰুষে দি থৈ গৈছে। শংকৰ মাধৱৰ দিনতে কেইবাজনো আতাপুৰুষে তেওঁলোকৰ পৰাই ভাগৱত ব্যাখ্যা শুনিছিল, কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক সকলো তেওঁলোকৰ পৰা শিকি ল'লে। শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিল, শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিল। তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটাই 130 বছৰ, ৰামৰাম আটাই 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে। আমাক ভগৱানে দিয়া বয়স 100 বছৰহে, মনত ৰাখিব দেই। মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত, মানুহ মাত্ৰেই 100 বছৰ দিছে, কাকো কমাই দিয়া নাই। আৰু গুৰুৰূপে কৈছে, মই ভাগৱতৰ সকলো নীতি নিৰ্দেশনা দি থৈ আহিছোঁ, তোমালোকে যদি ভাগৱতৰ নীতি সদাচাৰখিনি অধ্যয়ন কৰি সমাজলৈ গৈ যদি শিকি ল'ব পাৰা, তোমালোকে আয়ুস বঢ়াব পাৰিবা। আৰু যদি তোমালোকে ভাগৱত নপঢ়া, নুশুনা, তোমালোকে ভগৱানে দিয়া 100 বছৰ ভোগ কৰিবলৈ নাপাবা। আজি আমাৰ 60-70 বছৰীয়া বয়োবৃদ্ধসকলতকৈ নতুন যুৱক চাম, যুৱক যুৱতী চাম আমাৰ ভাগৱত শুনিবলৈ বেছিকৈ আহিব লাগে। কিয়নো তেওঁলোক আজি যুৱক যুৱতী হৈ আছে, কালিলৈ কিন্তু সংসাৰ কৰিব লাগিব, এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু কিয় সংসাৰ কৰিব লাগে আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাজানে। আমাৰ এয়া ঋষিমুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে? আজি আপোনালোকে যুৱক যুৱতীক সুধিলে তেওঁলোকে ক'ব নোৱাৰে। আমাৰ ঋকবেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে, যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। কিয় বিয়া পাতিব লাগে? চিপাহী গাঁৱত যিসকল গৃহস্থী পৰিয়ালে মাক বাপেকৰ বংশ লৈ পেলাই এঘৰ এঘৰকৈ বাস কৰি আছে, কালৰ অতৰ্কিত গতিত মা দেউতা গুচি যোৱাৰ পিছত সেইখন ঘৰত মা দেউতাৰ বংশ পুনৰ এই চিপাহী গাঁৱত এৰি থৈ যাবৰ কাৰণে, পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিম অৰ্থে বিবাহম? পুত্ৰাৰ্থে বিবাহম। কি কাৰণে বিয়া পাতিব লাগে? পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিলে। কিম অৰ্থে পুত্ৰম, পুত্ৰ কিয় লাগে? পুন্নাম নৰকে তাৰ ইতিহি পুত্ৰাহা। পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম। কোন পুত্ৰই উদ্ধাৰ কৰিব? ভগৱানে গুৰুৰূপে আহি 10ম স্কন্ধত কৈছে, পুত্ৰেও তৰাইবে বুলি শুনি আছে শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই তৰাব বুলি শাস্ত্ৰত কৈছে সঁচা, কিন্তু আমি বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। কেনেবাকৈ যদি অবৈষ্ণৱ পুত্ৰ দিয়ে, তেতিয়াহ'লে পিতৃ মাতৃ স্বৰ্গ সুখত থাকিলেও নৰকলৈ ঠেলি পঠিয়াব। আজি আপোনালোকে দেখিছে, বহুত পিতৃ মাতৃয়ে ল'ৰা ছোৱালী পঢ়াই শুনাই, কাৰোবাক ডক্টৰেট, কাৰোবাক ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে। কিন্তু আপোনালোকৰ চিপাহী গাঁৱৰ দৰে ভাগৱত পাঠৰ ব্যৱস্থা নথকাৰ কাৰণে, ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে সেইসকল ডিগ্ৰীধাৰী পুত্ৰই উচ্চপদস্থ বিষয়ত চাকৰি কৰা সন্তানে আমাৰ সমাজলৈ কি এৰিছে? আনৰটো দূৰৰ কথা, নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিছে। আমাৰ ভগৱন্তই কৈছে, যিটো পিতৃ মাতৃ জন্মিলেক দেহ, পুখিলেক অনুদিন, শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। যি পিতৃ মাতৃয়ে জন্ম দি আমাক এই বিশ্ব সংসাৰ দেখালে, আমাৰ হাতত 100 বছৰত এনেকুৱা বস্তু নাই যাক দি আমি পিতৃ মাতৃৰ ঋণ পৰিশোধ কৰিব পাৰিম। তেনেস্থলত ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে পুত্ৰ হৈয়া যিটো পিতৃক নোপোষয়, দুৰ্জন আতি আবাতি, তাহাৰো মাংসক তাকে খুৱাবয়ো জমৰ কিংকৰে কাটি। কোনোবা ল'ৰা ছোৱালীয়ে যদি মাক বাপেকক বৃদ্ধ বয়সত অনীহা কৰে, অশ্ৰদ্ধা কৰে, মানে তেতিয়া তেওঁ ইমান দোষী হ'ব লাগিব যে তাৰ মাংস কাটি কাটি জম কিংকৰে তাকেই খুৱাব। গতিকে অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন
গুৰুজন নুপুষে পিতৃপুত্ৰক নিশ্বাস কাঢ়ন্তে জীৱন্তে থাকন্তে জানিবা সিটো মৃতক সি যদিও উশাহ নিশাহ লৈ আছে জীয়াতে মৰা গতিকে আমি কেনেকুৱা সন্তান জন্ম দিব লাগিব যাহাৰ বংশত হোৱে বৈষ্ণৱ এগুটি তাহাৰেহে পুৰুষ উদ্ধাৰে কোটি কোটি আমাৰ বংশত যদি এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব পাৰোঁ তেওঁ কোটি কোটি পুৰুষ উদ্ধাৰ হ'ব যদি নোৱাৰোঁ তেতিয়া বেদে কৈছে ভগৱানে কৈছে তাৱত ভ্ৰমন্তি সংসাৰে পিতৰ পিণ্ড তৎপৰা যাৱত কুলে ভক্তিযুক্ত সুত ন এব প্ৰজায়তে আমাৰ বংশত যদি এজন বৈষ্ণৱ পুত্ৰ জন্ম দি থৈ যাব নোৱাৰোঁ আমাৰ পিতৃ মাতৃয়ে এই জন্মচক্ৰত ঘূৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম বৈষ্ণৱ পুত্ৰ জন্ম দিবলৈ কি কৰিব লাগিব ভাগৱতত কৈছে বিশিষ্ট পুণ্যহে পায় বৈষ্ণৱ পুত্ৰক এতেকে ভজিব লাগে কৃষ্ণক মাত্ৰক এক দেও এক সেউ একবিনে নাই কেউ এক ভগৱন্তক শয়নে সপোনে স্নানে গোপস্থানে আমি ভজিব লাগিব কৃষ্ণ তুষ্ট ভৈলে জনো পুত্ৰ উপজয় কৃষ্ণ সি পৰম পুত্ৰ মিত্ৰ ভাতৃছয় ভগৱানে কৈছে মই তোমাৰ হৃদয়তে আছো ল'ৰা লাগিলে ল'ৰা দিম ছোৱালী লাগিলে ছোৱালী দিম কিন্তু মোৰ পৰা ল'ৰা ছোৱালী কেনেকৈ বিচাৰিব লাগে মই ভাগৱতৰ নিয়ম বান্ধি থৈ আছো ভাগৱত শুনি নিয়মখিনি শিকি ল'বা সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয়লৈ 4 পহৰ 8টা পহৰত 24 ঘণ্টা হয় আজি নৱদম্পতিসকলে মনে ভবা পুত্ৰ কন্যাৰ পিতৃ মাতৃ হ'বলৈ আমি কোনটো পহৰত যাব লাগে আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে আমাৰ ভাগৱতত নিয়ম বান্ধি দিছে মহাপুৰুষ মনস্তাত্ত্বিক পণ্ডিত দাৰ্শনিক পণ্ডিত আৰু মনোবৈজ্ঞানিক পণ্ডিতে আমাৰ শিক্ষাবিদ পণ্ডিতসকলে মহাপুৰুষ শংকৰদেৱে সময় বান্ধি দিছে যে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয়লৈ 4 পহৰ সূৰ্য উদয়ৰ পৰা সূৰ্য অস্ত যোৱা এই 4টা পহৰত আমি কোনো দম্পতি সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে কেতিয়া বাঢ়িব লাগিব সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হ'লে তাৰ 4টা পহৰ তাৰে প্ৰথম 2টা পহৰ বাদ দিবলৈ কৈছে কোনে বিজ্ঞানে কিয় আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজৰ পৰা মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সন্তান গতিকে প্ৰথম 2টা পহৰ বাদ দি ল'ব লাগিব তৃতীয় আৰু চতুৰ্থ পহৰত আমাৰ দম্পতীসকল আগবাঢ়িব লাগিব কেনেকৈ পুৰুষ প্ৰকৃতি হবা একমতি তেহে সিজিব হৰিত ভগতি স্বামী স্ত্ৰী দুইজন একমনা হৈ ল'ব লাগিব যে আমাৰ প্ৰথম বা দ্বিতীয় সন্তানটো ল'ৰা লাগে নে ছোৱালী লাগে কেনেকুৱা গুণৰ লাগে নে ডাক্তৰ লাগে নে ইঞ্জিনিয়াৰ লাগে নে অফিচাৰ লাগে নে প্ৰবক্তা লাগে নে অধিবক্তা লাগে নে সন্ত লাগে নে মহন্ত লাগে নে ভক্ত লাগে নে বৈষ্ণৱ লাগে কি গুণৰ লাগে দুয়োজনে আলোচনা কৰি সিদ্ধান্তত উপনীত হৈ যথা সময়ত দুয়োজনে মনৰ ভাৱটো ভগৱন্তত নিবেদন কৰিব লাগে ভাৱেন লভতে সৰ্বম বৈশ তেতিয়া আপুনি যি বিচাৰে সেইমতে আপোনাক দিব আজি আমাৰ সেই নীতি নজনাৰ কাৰণে যদি দাম্পত্য জীৱনত মতভেদ থাকে অৰ্থাৎ কাৰোবাৰ স্বামীয়ে জানে ভাৰ্যাই নিয়মটো নাজানে কাৰোবাৰ ভাৰ্যাই নিয়ম জানে স্বামীয়ে নামানে তেতিয়াহ'লে আমাৰ দাম্পত্য জীৱনলৈ কাশ্যপ ঋষিৰ নিচিনা অৱস্থা আহিব কাশ্যপ ঋষিৰ দুগৰাকী ভাৰ্যা এগৰাকীৰ নাম দিতি এগৰাকীৰ নাম অদিতিয়ে সৃষ্টিৰ কাৰ্যত স্বামীৰ লগত মন মিলাই সময়মতে আগবাঢ়িছিল সেইকাৰণে আটাইকেইটা দেৱতা সন্তান জন্ম দিলে আৰু দিতি হিংসা কৰি আছিল সতিনীৰ সন্তান হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত গৈ উপাসনা স্থানত স্বামীক পুত্ৰদানৰ কাৰণে আহ্বান জনাইছিল দূৰদৰ্শী সম্পন্ন কাশ্যপ ঋষিয়ে ভাৰ্যাক কৈছিল হে ভাৰ্যা এইটো পুত্ৰদানৰ সময় নহয় এইটো ঈশ্বৰ উপাসনাৰ সময় তুমি খন্তেক ধৈৰ্য ধৰা নামানে উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্ট দিবৰ কাৰণে পুত্ৰদান দিলে ফলত কি হ'ল হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু অসুৰৰ জন্ম হ'ল আমাৰ দম্পতীসকলে যদি সময়ৰ নিৰ্ণয় কৰিব নোৱাৰে আপোনালোকৰ ঘৰলৈও তেনেকুৱা আসুৰিক সন্তান স্বাভাৱিকতে আহি যাব যিবিলাক সন্তানে বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াবলৈ কুণ্ঠাবোধ নকৰে ভাগৱত শুনি যদি আমি সেই নীতি আদৰ্শৰ মাজলৈ আমি উঠি অহা প্ৰজন্মক আনিব পাৰোঁ সমাজখনক আনিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমি ইয়াতে বৈকুণ্ঠৰ সুখ স্বৰ্গৰ ভোগ আৰু এইটো কৰিব নোৱাৰিলে নৰকৰ দুখ ভুগিব লাগিব সেইকাৰণে এতিয়া দশম স্কন্ধ ভাগৱতত মৃত্যুলৈ মাত্ৰ 7টা দিন ক্ষণ গণি আছে পৰীক্ষিতৰ মাত্ৰ 7টা দিন আছে তেনে অৱস্থাত শুকদেৱে আহি দশম স্কন্ধত এই ৰুক্মিণী স্বয়ম্বৰৰ সম্পৰ্কে কথাখিনি কৈছে গতিকে এই কাহিনীটো আমাৰ জীৱনৰ কাৰণে কিমান প্ৰয়োজনীয় কিমান আমাৰ দৰকাৰী কথা এই কথা আজি আমি প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব গতিকে আমাৰ 7টা দিন আছে যদি পৰীক্ষিতৰ 7 দিন আছে আমাৰ কেইদিন আছে আমাৰো প্ৰত্যেকৰে 7 দিন আছে পৰীক্ষিকক মাত্ৰ বেছ কৰি লৈছে আধাৰ কৰি লৈছে ভাগৱতে আমাকে কৈ আছে কথাখিনি যে আজি সোমবাৰৰ পৰা অহা দেওবাৰলৈ এই 7টা দিনতে আজি ইয়াত বহি থকা সকলোৰে জন্ম আৰু মৃত্যু
অৱশ্যম্ভাৱী। এই 7টা দিন বাদ কৰি আমি কোনো জন্মও হ'ব নোৱাৰোঁ, মৃত্যুও হ'ব নোৱাৰোঁ। কোনে জানে মই ঘৰ পাম নে নাপাম। আমাৰ ভাগৱতে কৈছে পদ্মৰ পত্ৰৰ নীৰ পৰিজেন নুহি থিৰ সেইমতে জীৱন চঞ্চল। আমাৰ দেহত থকা জীৱটো পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে। পদুমৰ পাতৰ পানী বতাহে কোন সময়ত পেলাই দিব তাৰ যেনেকৈ নিৰ্ণয় নাই, আমাৰ দেহত থকা জীৱটো কোন পৰিস্থিতিত কোন অৱস্থাত কোন সংঘাতত গুচি যাব লাগিব তাৰো কোনো সিদ্ধান্ত নাই। ভাবিছিলে নেকি জুবিন গাৰ্গে যে সাগৰৰ মাজত গৈ পেলাই নিজৰ জীৱনটো এৰি থৈ আহিব লাগিব বুলি? ভবা নাছিলে, অসমবাসীয়ে ভবা নাছিলে, কিন্তু সেইটো হৈ গ'ল। যি প্ৰকাৰেই নহওক হৈ গ'ল। গতিকে আমাক মাত্ৰ এটা উদাহৰণ দিছে যে আমাৰ এই শৰীৰটো বিজুলী চমক যেন জীৱন অথিৰ কৈতকেতিক্ষণে পঢ়ে ইহেন শৰীৰ প্ৰাণ বন্ধু কৃষ্ণৰ চৰণে দিয়া চিত কৃষ্ণ গুণ নামই হে পৰলোকবিদ। গতিকে আমি দৃষ্টিশক্তি থাকোঁতেই, শ্ৰৱণ শক্তি থাকোঁতেই, ভৰিৰ গতি শক্তি থাকোঁতেই আজিৰ দৰে অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিলে 10 বন কাটি কৰি আহিব দেই। মাধৱ পুৰুষে কৈছে তোমাৰো গুণৰ মহিমা দেখিয়া আন যত কাম দূৰতে তেজিয়া থৈলোঁ। আজি ইয়ালৈ অহাবিলাকৰ কাৰ ঘৰুৱা কাম দায়িত্ব নাই, ল'ৰা ছোৱালীৰ দায়িত্ব নাই, ব্যৱসায় বাণিজ্যৰ চিন্তা নাই, চব এৰি থৈ আহিছে। কিয়? ভাগৱতে কৈছে আন কৰ্মে লগাইলে যতেক সিও হোৱে বৃথা জনমো বৃথা হোৱে নুশুনয় কৃষ্ণ কথা। আজি ইয়ালৈ নাহি কোনোবাই ব্যৱসায়ে 50 লাখ টকা লাভ কৰিব পাৰিব, কিন্তু লগত নিব নোৱাৰে। কোনোবাই আজি তাই এই 4 দিন ইয়ালৈ নাহি পেলাই গাড়ী এখন কিনিব পাৰিব, লগত নিব নোৱাৰে। সম্পত্তি ঘটিব পাৰিব, লগত নিব নোৱাৰে। পাৰ্থিৱ সম্পদবিলাক আমি লগত নিব নোৱাৰোঁ। যত দেখা ধন শৰীৰৰ স্বজন মৰিলে লগে নাযায়। গতিকে লগত নিয়া ধনকে ঘটি থাকিবলৈ মানা কৰিছে। লগত নিয়া ধনো যাতে আমি ঘটিবৰ কাৰণে আগুৱাই আহোঁ তাৰ প্ৰতি আমাক মহাপুৰুষে আহ্বান জনাইছে। পৰকালৰ ধন মাধৱৰ নাম তাকে লোৱা গ'লে বান্ধি ঐত এটিক্ষণে এৰা আলজাল পাছে মৰিবা হাকান্দি। আমি যদি 4 দিনৰ নিমন্ত্ৰণ পায়ো যদি আমি ইয়ালৈকে নাহোঁ, আমাৰ জীৱটোৱে এই 4 দিনত পৰকালৰ জন্মৰ কাৰণে নিব লগা ধনৰ অভাৱত কান্দি থাকিব লাগিব। আজি আপোনালোকৰ এই চিপাহী গাঁৱত বহুতে কান্দি আছে। আমাৰ ভাগৱতৰ মতে এই বিষয়ে মই পিছত আলোচনা কৰিম। কিয় তেওঁলোকে এই চিপাহী গাঁও একে গাঁৱতে বাস কৰি আছে, কোনোবা সুখত কোনোবা দুখত, কোনোবা শান্তিত কোনোবা অশান্তিত। গাঁও একেখনেই, সীমা একেটাই। ৰহস্য ক'ত? এই ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব। ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মুক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। আপোনালোকে বহুত যত্ন কৰি ভাগৱত শুনিবলৈ আহিব, লাভ হ'ব দেই, মনত ৰাখিব। এয়া পুণ্যই আমাক কি কৰিব? ইহকালৰ সুখ শান্তি দিব আৰু পৰকালত জীৱক গতি দিব। এইকাৰণে আমি ভাগৱত শুনিব লাগিব। এতিয়া আমাৰ পৰৱৰ্তী ছবি নামাকৰণৰ সৈতে আমাক এই পদৰ দ্বাৰা কি ক'ব মই পদবন্ধে আলোচনা কৰিম। এই আলোচনা প্ৰসংগত আপোনালোকৰ যদি কাৰোবাৰ কিবা মনৰ সংশয় থাকে আৰু বুজাত যদি কিবা অসুবিধা পায় প্ৰশ্ন কৰি সংশয়টো দূৰ কৰি ল'ব। কাৰণ আমাৰ ভাগৱতত কৈছে কথা শুনি লেখে গুছে মনৰ সংশয় কৃষ্ণৰ সেৱাত ৰতি তেবে সেৱাৰ হয়। আজি যদি আপুনি ভাগৱত শুনি মনৰ সংশয়বিলাক দূৰ কৰিব পাৰে, কালিলৈ কেনেকৈ শুনো, পৰহিলৈ কেনেকৈ শুনো, আপোনাৰ অনুৰাগটো বাঢ়ি যাব। আৰু এই অনুৰাগেই হ'ব আপোনাৰ মুক্তিৰ পথ। পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আপুনি আগ্ৰহে যদি ঈশ্বৰৰ কথা শুনে এইটোৱে ভক্তি। ভক্তিয়ে আমাক 6 প্ৰকাৰ দিব দেই। প্ৰথম আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। আমি আজি পৰিৱেশলৈকে আহিবই লাগিব মানুহৰ জন্ম পাই। এই জন্মত নহয়, পিছৰ জন্ম নহয়, 100 জন্মত। কাৰণ মানুহৰ বাদে ঈশ্বৰত ভক্তি কৰি মুক্তি পাব পৰা শক্তি আনৰ কাৰো নাই। গতিকে আমি সেই কথাটো উপলব্ধি কৰিব লাগিব। উপলব্ধিহে সংস্কাৰ আনে, মনত ৰাখিব দেই। যাৰ উপলব্ধি নাই সি জেইছে থে, যেনে আছে তেনেই থাকিব, কোনো পৰিৱৰ্তন নহয়। গতিকে আমাৰ ভাগৱতৰ যাতে প্ৰতিটো কথাত আমি উপলব্ধি কৰি যাব পাৰোঁ তাৰ প্ৰতি আপোনালোকৰ প্ৰতি মই আহ্বান জনাইছোঁ। আৰু প্ৰশ্নটো কেনেকৈ কৰিব? আজিৰ পাঠৰ ওপৰত, যিখিনি পাঠ আজি আমাৰ আলোচনা কৰিব, এই পাঠৰ যোগেদি আমাক কি ক'ব বিচাৰিছে, ইয়াৰ পৰা আমি জানিবলগীয়া, বুজিবলগীয়া, শিকিবলগীয়া আৰু আমাৰ ঘৰৰ উঠি অহা প্ৰজন্মক জনাবলগীয়া, শিকাবলগীয়া, বুজাবলগীয়া কি দিশ আছে মই তাৰ ওপৰত আলোচনা কৰিম। আৰু প্ৰশ্নটো মই ব্যাখ্যা কৰি থাকোঁতে ঘপকৈ উঠি নকৰিব, ৰসভংগ হ'ব। আৰু অন্য প্ৰশ্ন আজিৰ পাঠৰ মাজলৈকে নানিব। আপোনালোকে যদি কিবা অধ্যয়ন কৰি ক'ৰবাত সংশয় আছে আপোনালোকে মোক অনুষ্ঠানৰ পিছত
লগ কৰি সংশয়টো দূৰ কৰি ল'ব মনত সংশয় থকা কথা আনক নক'ব কাৰণ আপুনিয়ে যিটো কথা সঠিকভাৱে নাজানে আনক কৈ পেলাই বিপথে পৰিচালিত নকৰিব গতিকে আপোনালোকে নজনাটো শিকি ল'বৰ কাৰণে কুণ্ঠাবোধ নকৰিব গতিকে আমি নজনাটো শিকি লৈ পেলাই যাতে সঠিক কথাটোৰ মাজেদি যাতে সমাজখন নিজক আৰু পৰিয়ালক আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আমি সকলো সচেতন হ'ব লাগিব সাক্ষাতে অমৃত যেন কৃষ্ণৰ বচন শুনি বেদনিধি ভৈল কৌতূহল যে বেদনিধিয়ে কৃষ্ণৰ অমৃতময় কথা শুনি তেওঁ পৰম আনন্দিত হৈছে জয় জয় কৃষ্ণ বুলি মাতিলন্ত কীৰ্তাঞ্জলি আজি মোৰ জন্মৰ সামফল যে কৃষ্ণৰ আদৰ অভ্যৰ্থনাত তেওঁৰ অমৃতময় কথাত বেদনিধি পৰম সন্তোষিত হৈছে আৰু মোৰ জন্ম আজি সামফল হৈছে বুলি অনুভৱ কৰিছে কিনো মোৰ মহাভাগ চিন্তিও নপায়ে লাগ ব্ৰহ্মা আদি পূজা কৰে যাক যিজনক ব্ৰহ্মা আদি দেৱতাসকলে চিন্তা কৰিও নাপায় পূজা কৰিও নাপায় সেইজনক আজি মই সাক্ষাৎ মই দেখিবলৈ পাইছোঁ ধন্য ধন্য বিপ্ৰ জন্ম হেন দেৱ নাৰায়ণ ভিত্ত হেন পূজিলা আমাক যে মই এই বিপ্ৰ জন্ম মোৰ আজি সাৰ্থক হৈছে যে স্বয়ং জগতৰ ঈশ্বৰ কৃষ্ণই আজি মোক ভিত্তৰ দৰে তেওঁ নিজে নিজকে ভিত্তৰ দৰে মোক আদৰ অভ্যৰ্থনা কৰিছে অতিথিক প্ৰাধান্য দিছে মনত ৰাখিব দেই ভগৱন্ত ভকত বৎসল ভগৱন্তই নিজতকৈও ভকতক ভাল পায় এই কথা যাবৰ সময়ত উদ্ধৱক কৈছে সখা ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলভদ্ৰকো ভাল পাওঁ শিৱকো ভাল পাওঁ এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ আৰু লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখাইটো কায়া মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ আৰু নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি সম মই নিজতকৈও তোমাক ভাল পাওঁ মনত ৰাখিব কথাটো ভাগৱতত কৈ গৈছে ভগৱানৰ নিজৰ মুখৰ বাণী যে মই নিজতকৈও ভকতক ভাল পাওঁ এতিয়া ভাগৱতৰ এই তথ্য পোৱাৰ পিছত আমি কি হ'ব লাগিব যে ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে আপুনি ভকত হ'ব লাগিব ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে আপুনি পৰিয়ালৰ প্ৰতিজনকে ভকত কৰিব লাগিব আপোনালোকৰ ঘৰখন ভকতৰ ঘৰ হ'ব লাগিব আপুনি নিজে ভকত হ'ব লাগিব ভকত হ'বলৈ কাণত চেলেং গামোচাখন পিন্ধি ল'লেই নহ'ব চেলেং গামোচা ভকত নহয় চেলেং গামোচা আমাৰ জাতীয় পোচাকহে এটা সংস্কৃতিহে ভকত হ'বলৈ হ'লে ভগৱানৰ প্ৰিয় হ'বলৈ হ'লে প্ৰথম আপুনি তিনিটা আখৰৰ বৈশিষ্ট্য থাকিব লাগিব ভকত এই তিনিটা আখৰৰ বৈশিষ্ট্য যাৰ গাত আছে সি ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক বা শাহুৱে হওক পিতৃয়ে হওক বা মাতৃয়ে হওক তেওঁ ভকত ভ আখৰে কি কৈছে ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হুৱন্ত কিজন ভগৱন্তই কাক ভাল পায় মানুহৰ জন্ম পায় যি পুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰৰ উপাসনা কৰে সেইজনক ভগৱন্তই ভাল পায় আমাৰ মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা শুনে হাক বচন মানে সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ কোনোবা সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে কথা নুশুনে হাক বচন নামানে সেইটো সন্তান কেতিয়াও কোনো মাক বাপেকৰ প্ৰিয় হ'ব নোৱাৰে এইটো যেনেকৈ বাস্তৱ সত্য আমি কাৰ সন্তান আমাক ভাগৱতে কৈছে যিজনৰ অতি পিতিত তুষ্ট হ'ব দেউ জানিবা সিজন পিতৃ এক কৃষ্ণ দেউ আমাৰ সকলোৰে পিতৃ কৃষ্ণ আমি তেওঁৰে সন্তান গতিকে আমি পিতৃক সন্মান কৰিব লাগে কেনেকৈ সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম তেওঁক এটা নামেৰে পূজা কৰিব লাগে আৰু নাম কাৰো পৰা ধাৰ কৰিব নালাগে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় গতিকে হাজাৰ নাম আমাৰ পুঞ্জীভূত কৰিছে ভগৱন্তই তাৰ পৰা এটা নাম আপুনি মাত্ৰ ক'ব লাগে গাব লাগে মাধৱদেৱে কৈছে ৰাম কৃষ্ণ নাম যিটো সদায় পুৰে গায় সদায়েই মংগল তাৰ অমংগল নাই ভগৱন্তৰ হাজাৰটা নামৰ পৰা একেবাৰে দুটা আখৰ ৰাম কৃষ্ণ নামটো যদি আমাৰ পৰিয়ালৰ প্ৰত্যেকৰ মুখতে যদি আমি নিশ্চিত কৰাব পাৰোঁ গাব পাৰোঁ ক'ব পাৰোঁ তেতিয়াহ'লে আমাৰ পৰিয়ালত কোনো অমংগল আহিব নোৱাৰে দাৰ্শনিক পণ্ডিতে কৈছে sing of Hari with his form in heart no other virtue is greater than nam's worth ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাৰ মুখেদি নিশ্চিত হ'ব তাতকৈ আৰু পুণ্য বেলেগ নাই মনত ৰাখিব কথাটো আপোনালোকে
প্ৰত্যেকৰ মুখতে যাতে এটা ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে আমাৰ ক'ব পৰা পৰিৱেশলৈকে আমি পৰিয়ালটোক আনিব লাগিব। যদি এটাও ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম যদি কোনো লোকে যদি নকয়, নাগায়, নুশুনে, তেতিয়াহ'লে সেইজন অভকত বুলি কৈছে। হৰিনাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত। কলিত মানুহৰ জন্ম পাই যাৰ মুখত ঈশ্বৰৰ নাম এটা ওলাব সেইজন ভকত, আৰু যাৰ মুখত নোলায় অভকত। ভকত তৰিব, অভকত মৰিব। কোনে কৈছে? কপিল প্ৰভুৱে কৈছে। কপিল বদতি মাও শুনা দেৱহুতি, অভকতে কদাচিতো নপাৱে মুকুতি। যাৰ মুখত ঈশ্বৰৰ নাম নোলায় সি কেতিয়াও ভকত হ'ব নোৱাৰে, আৰু ভকত নোহোৱা মানুহ কেতিয়াও তৰিব নোৱাৰে। সি 3টা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম। ঈশ্বৰৰ নাম মুখত নহাজন খাবলৈ জীয়াই থকা মানুহ বুলি কৈছে। যিবিলাক মানুহৰ মুখত হাজাৰটা নামৰ পৰা এটা নাম নোলায়, 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যাৰ মুখত মুখস্থ নাই বা নাগায়, সেইজন খাবলৈ জীয়াই থকা মানুহ বুলি কৈছে। দাৰ্শনিক পণ্ডিতে কৈছে ঈশ্বৰৰ নাম মুখত নহা সকল খাবলৈ জীয়াই থকা মানুহ। কিন্তু আমি আচলতে জীয়াই থাকিবলৈ খাব লাগে। লিভ টু ইট বাট ন' ইট টু লিভ। আমি জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। কিন্তু এই দৰ্শনটো নজনা এতিয়া আমাৰ সমাজত খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নহ'লে কাল। সেইকাৰণে লক্ষী স্বয়ম্বৰত লক্ষীয়ে তেনেকুৱা গুণবিশিষ্ট লোকক স্বামী বৰণৰ পৰা নাকচ কৰিছে। কাক? দৈত্যগুৰু শুক্ৰাচাৰ্যক। দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰত মানে লক্ষী স্বয়ম্বৰত লক্ষীক পাবৰ কাৰণে সকলো ৰজা মহাৰজা আহি বহি আছে। পিতাক সাগৰে চবৰে লগত চিনাকি কৰি দিছে। তাৰপিছত কৈছে এতিয়া তুমি নিজে মনে ভবা স্বামী এজন বাছি লোৱা। তেতিয়া তেওঁ দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ এই কথাটো কৈছে, জানো দৈত্যগুৰু শুক্ৰ হুন্ত মহাজ্ঞানী, তথাপি নেৰন্ত সংগ লোভাবিষ্ট পানী। দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো, পিছে ই বৰ লোভিয়া। লোভিয়াতো পৰে সংসাৰ অত নাহি মন্দ, জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ, ভৱিষ্যতে জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে মোৰ লগত কাজিয়া কৰি থাকিব। এনেকুৱা স্বামী মই মানে বৰণ কৰিব নোৱাৰোঁ। নাকচ কৰিছে দেই। আপোনালোকৰ লোভটো বেছি আছে যদিও আজিৰ পৰা কমাব অলপ। দ্বিতীয়তে পৰশুৰামৰ ওচৰত গৈ পেলাই কৈছে, আচন্ত পৰশুৰাম মহাধৰ্মমতী, একোৱে প্ৰাণীত টানো নাহি মিত্ৰৱতী। পৰশুৰাম এজন ধাৰ্মিক মানুহ বুলি মই জানো, পিছে ই কাৰো প্ৰতি মৰম নাই। গতিকে এনেকুৱা মৰম নাইকিয়া স্বামীক যদি মই ইহাংক বৰিলে মোৰ নৰৈব অৱস্থা, নিৰ্দয় পুৰুষে নুবুজয় দুখ ব্যথা। মৰম নাইকিয়া স্বামীয়ে ভৱিষ্যতে ভাৰ্যাৰ দুখ কষ্টৰ কথা উপলব্ধি কৰিব নোৱাৰিব। নাকচ কৰিছে দেই। তাৰপিছত 3 নম্বৰ মানে দুৰ্বাসাৰ ওচৰলৈ গৈ কৈছে, আচন্ত দুৰ্বাসা ঋষি তপৰ ভাণ্ডাৰ, সদায় নুগুছে টান ক্ৰোধ অহংকাৰ। এই দুৰ্বাসা এজন তপস্বী ঋষি হয়, কিন্তু বৰ খঙাল। আকবৰী কোনে ভাল বোলাইবে ক বাপে, অকাৰ্যত নষ্ট কৰিবে ক চন্দ খাপে। এনেকুৱা স্বামী খঙাল মানুহক যদি মই স্বামী বৰণ কৰোঁ, ভৱিষ্যতে অকাৰণতে মোক সাপ দি নষ্ট কৰিব। নাকচ কৰিছে। 4 নম্বৰ ব্ৰহ্মাৰ ওচৰলৈ গৈ কৈছে, আচন্ত বিধাতা যাক সেৱৈ সুৰাসুৰ, আতপৰে আন আউৰ নাহি কামাতুৰ। দেৱতা মানে ব্ৰহ্মাক সকলো দেৱতা অসুৰে সেৱা কৰে সঁচা, কিন্তু এওঁ বৰ কামুক। ভুলহুয়া যিটো নিজ দুহিতাক হৰে, নিতে কোলা হলে যাব ইহাংক বৰিলে। এনেকুৱা যদি কামুক মানুহক মই স্বামী বৰণ কৰোঁ, ভৱিষ্যতে কাজিয়া কৰি থাকিব লাগিব। গতিকে কেনেকুৱা স্বামী বৰণ কৰিলে জীৱনটো সুখৰ হ'ব, ভাগৱতত উল্লেখ আছে দেই। আমাৰ যুৱতীসকলক মই আহ্বান জনাম, তেওঁলোকে অনাগত দিনত মনে মানে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী। মনত ৰাখিব, বিবাহ পাশত আবদ্ধ হোৱাৰ লগে লগে অৰ্ধাংগিনী ৰূপে পৰিচিত হয়। কেনেকুৱা স্বামী বৰণ কৰিব লাগিব ভাগৱতত লিখা আছে, সকলো পঢ়ি ল'ব। আজি উঠি অহা যুৱকসকলে যদি ভাল কইনা ভৱিষ্যত মানে জীৱন সংগিনী বিচাৰে, ভাগৱত পঢ়ি ল'ব। ভাগৱতত চব নিয়ম দি থোৱা আছে দেই। ভাগৱত নুশুনা, আপোনাৰ নজনা বহুত কোৱালিফাইড মানুহে দাম্পত্য জীৱনত সংঘাতৰ সন্মুখীন হ'ব লগা আছে। গতিকে ভাগৱত পঢ়ি যদি বৈবাহিক জীৱনত আগবাঢ়ে, কোনো সংঘাতে আমাক দেখা দিব নোৱাৰে। গতিকে ভাগৱতৰ সকলো নিয়ম নীতি আছে, সকলোকে নাকচ কৰি শেষ মানে মালাডাল কাক পিন্ধাইছে? বিষ্ণু স্বৰূপ বৰ। সেইকাৰণে আমাৰ বিধিত বৰক বিষ্ণু স্বৰূপ বুলি কয়। বিষ্ণুৰ ডিঙিত তেওঁ মালা পিন্ধাইছে। গতিকে আমাৰ ভগৱন্তৰ থাকিবলগীয়া গুণবিলাক আমাৰ গাত থাকিব লাগিব, এই তথ্য আমাক দিছে। গতিকে ভাগৱতে গোটেই জীৱনশৈলীৰ কথা কৈ আছে। আমি মাত্ৰ ভাগৱত আগতীয়াকৈ পঢ়ি ল'ব লাগিব দেই। তেতিয়াহ'লে আমাৰ জীৱনত কেতিয়াও সংঘাত আহিব
নোৱাৰে। তাৰপিছত কৈছে যে জয় জয় কৃষ্ণ বুলি মাতিলন্ত কীৰ্তাঞ্জলি আজি মোৰ জন্মৰ সামফল কিনো মোৰ মহাভাগ চিন্তিও নপাৱে লাগ ব্ৰহ্মা আদি পূজা কৰে যাক যাক দেৱতাই পূজা কৰে সেইজনক মই আজি সাক্ষাৎ দেখা পালোঁ বুলি বেদনিধিয়ে উপলব্ধি কৰিছে। ধন্য ধন্য বিপ্ৰ জন্ম হেন দেৱ নাৰায়ণ ভিত্ত যেন পূজিলা আমাক, যে আজি তেওঁ নিজে এজন দাস হিচাপে মোক মানে পূজা সেৱা কৰিছে, এইটো মোৰ কাৰণে আজি পৰম ভাগ্য। এই উপলব্ধিটো আমাক লাগিব। কোননো ব্ৰাহ্মণে আৰু তুমি হেন দেৱতেজী কৃষ্ণ ক্ষুদ্ৰ দেৱতাকো কৰে সেও, যিজন দেৱতাই তাৰমানে কি কৰে, যিজনে কোননো ব্ৰাহ্মণে আৰু তুমি হেন দেৱতেজী ক্ষুদ্ৰ দেৱতাকো কৰে সেও, যিজনে ভকতক ভগৱন্তই ভকতক ভাল পায়, বাদে তেওঁৰ কাৰণে কোনো উচ্চ নিচ আপোন পৰ নাই, তেওঁ সকলোকে একে সমদৃষ্টিৰে চায়, গতিকে ভকতক বেছি ভাল পায়। সেইকাৰণে প্ৰথম আপুনি ভ আখৰৰ তথ্যটো কাৰ্যকৰী কৰিবলৈ যত্ন কৰিব লাগিব। পুৱা গধূলি যাতে আমি ভগৱন্তক যাতে সেৱা পূজা কৰোঁ, প্ৰতিজন সদস্যই যাতে গাটো ধুই ধূপ এডাল জ্বলাই ঈশ্বৰৰ নাম এটা ল'ব পাৰে, তাৰ প্ৰতি জ্যেষ্ঠসকলে চকু দিব লাগিব দেই। ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। ক আখৰটোৱে কৈছে যে আমাৰ আত্মা দৃষ্টিত আমি সকলো সমান। আত্মাৰ মতা নাই, মাইকী নাই, বগা নাই, ক'লা নাই, ওখ নাই, চাপৰ নাই, শকত নাই, ক্ষীণ নাই, আপোন নাই, পৰ নাই, চুত নাই, বৰ নাই। এইবোৰ দেহৰ ধৰ্মহে, মনত ৰাখিব দেই। দেহৰহে মতা আছে, মাইকী আছে, বগা আছে, ক'লা আছে, ওখ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, চুত আছে, বৰ আছে। আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব, তেতিয়া ভকত হ'ব দেই। ক আখৰে কৈছে আত্মা দৃষ্টিত আমি সকলো সমান, আত্মাৰ কোনো পাৰ্থক্য নাই। আত্মা কেনেকৈ আছে আমাৰ দেহ জগতত? ঋগ্বেদত কৈছে কে সাগ্ৰ শতভাগস্য শতাংশ স্বাধিচাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হিচিতকণ। আপোনালোকক যদি কোনোবাই প্ৰশ্ন কৰে পৰম ব্ৰহ্মৰ অংশ আমাৰ দেহ জগতত কিমান পৰিমাণে আছে, এতিয়া ঋগ্বেদক দোহাই দি ক'ব লাগিব যে চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয়, সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটোতো সিমান, কেঁচুৱা ল'ৰাত যিমান বুঢ়া মানুহতো সিমান। দেহৰহে কেঁচুৱা বুঢ়া আছে, দেহৰহে ডাঙৰ সৰু আছে, আত্মাৰ নাই। এই আত্ম দৰ্শনটো যিদিনা আপোনাৰ হৃদয়স্থিত হ'ব, সেইদিনা আপুনি জীৱন্ত মুক্ত হ'ব। আৰু এই আত্মা দৃষ্টিৰ কথাটো যি আধ্যাত্মিক কথাটো বুজি পাব। যিখন ঘৰৰ শাহুৱেকে ক আখৰৰ তত্ত্ব বুজি বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব, যিখন ঘৰৰ বোৱাৰীয়েকে ক আখৰৰ তত্ত্ব বুজি শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব, সেইখন ঘৰত আৰু কোনো দিন শাহু বোৱাৰীৰ মাজত মনোমালিন্য হ'ব নোৱাৰে। কিন্তু